সতীৰ্থ সোঁৱৰী আদ্যশ্ৰাদ্ধত সহযোগ ঘটিল পুৰণি সতীৰ্থ। উল্লেখযোগ্য যে দেৰগাঁও নাৰিকলগুৰিৰ আৰ্মকাৰ কৰ্মী প্ৰবীণ হাজৰিকাৰ দেহাৱসান ঘটে। গত 19 মাৰ্চত তেখেতৰ মৃত্যুক আমকা সংগঠনটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আদ্যশ্ৰাদ্ধত ভদ্ৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। আজি দেৰগাঁৱৰ নাৰিকলগুৰিত প্ৰয়াত আমাৰ সতীৰ্থ, আমাৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ শিল্পী আৰু সংগ্ৰামী প্ৰবীণ হাজৰিকাৰ ঘৰত আমি সমবেত হৈছিলোঁ। তেওঁৰ একালৰ সংগ্ৰামী সতীৰ্থসকল, আৰ্মকাৰ লগত যিসকল জড়িত আছিলে আৰু সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা, বিশেষকৈ গোলাঘাট জিলা আৰু যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থসকলে সমবেত হৈ জ্যেষ্ঠ নেতা ভদ্ৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা কৰি পৰিয়ালৰ সহযোগত প্ৰয়াত এই আমাৰ সতীৰ্থগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে আৰু এই কথা সোঁৱৰিলে যে অসমৰ ইতিহাসৰ এটা অত্যন্ত কঠিন সময়ত যেতিয়া আলফা সন্ত্ৰাসবাদৰ বিপক্ষে অসমত জনজাগৰণ হৈ উঠা নাছিলে আৰু এটা বিৰাট আতংকৰ পৰিৱেশ বিৰাজ কৰিছিলে, যেতিয়া ব্যাপকভাৱে হত্যাকাণ্ড ঘটিছিলে, লুণ্ঠনৰ ঘটনা ঘটিছিলে, অপহৰণৰ ঘটনা ঘটিছিলে আৰু এটা ভয়ংকৰ ধৰণৰ সন্ত্ৰাস আৰু আতংক বিৰাজ কৰিছিলে, তেতিয়া তাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিলে আৰ্মকাই। আৰু দেৰগাঁৱৰ এই নাৰিকলগুৰি প্ৰবীণ হাজৰিকাৰ ঘৰৰ ওচৰ পাজৰৰ এলেকাটো সেই প্ৰতিৰোধৰ এটা অন্যতম দুৰ্গ হিচাপে বিবেচিত হৈছিলে। আজি উপস্থিত আছিলে অধ্যাপক পদ্মলোচন নাথ, কবি অতুল শইকীয়া, আমাৰ গোলাঘাট জিলাৰ বিভিন্ন বিপ্লৱী যুৱলীগৰ একালৰ সভাপতি সুশীল ফুকন ডাঙৰীয়া, ঝাৰখণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ জিলা সভাপতি বিন্দু গঞ্জু ডাঙৰীয়া, অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাসকল, আৰ্মকাৰ নেতা ভূপেন ফুকন, বিশিষ্ট শিক্ষাবিদ পৰাগ পৱন শৰ্মা বৰা, আমি দীপক ৰফিক আহমেদ, যিজন তেওঁৰ একেবাৰে ঘনিষ্ঠ প্ৰতিবেশী আৰু সহকৰ্মী সতীৰ্থ আছিলে, এই সকলোৱে পৰিয়ালবৰ্গৰ সহযোগত পতা এই সভাত এই স্মৃতি ৰোমন্থন কৰিলে যে সেই কঠিন কঠোৰ সময়ত আলফাৰ বিৰুদ্ধে প্ৰত্যাহ্বান হিচাপে লৈ আলফাৰ আতংকত ভীত সন্ত্ৰস্ত নহয় এই নাৰিকলগুৰিৰ এই ওচৰৰে নাৰায়ণ শৰ্মা স্মৃতি পথাৰত 5,000 মানুহৰ বিশাল সমাৱেশ সংগঠিত কৰাত প্ৰবীণ হাজৰিকাৰ ভূমিকা আছিলে। চিত্ৰশিল্পী হিচাপে অকল প্ৰাকৃতিক ছবি অঁকাত ব্যস্ত নহয়, যিজনে বিশাল বিশাল বেনাৰ আৰু তাতকৈও ডাঙৰ কথা দেৱাল লিখন লিখিছিলে, য'ত আলফাৰ সন্ত্ৰাসবাদক প্ৰত্যাহ্বান জনোৱা হৈছিলে আৰু ৰাষ্ট্ৰীয় উচ্চ পথৰ ইপাৰে সিপাৰে প্ৰায় 50 কিলোমিটাৰ এলেকাজুৰি তেখেতৰ বিশাল আকৃতিৰ 6 ফুট 10 ফুট ওখ সেই আখৰবিলাকেৰে সৈতে দেৱাল লিখনবিলাক বিৰাজ কৰিছিলে, য'ত মানুহক আলফা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভীত নহ'বলৈ সাহসেৰে প্ৰতিৰোধ কৰিবলৈ আহ্বান জনোৱা হৈছিলে। আজি অসমৰ ইতিহাসৰ এটা সংক্ৰান্তি সময় আহিছে, সেই পৰ্যায়ৰ শেষ হ'ল, কিন্তু আজি সেই তেতিয়াৰ উগ্ৰজাতীয়তাবাদী সন্ত্ৰাসবাদীবিলাকে হিন্দুত্ববাদত চামিল হ'ল। আজি অসমত অন্য এক আতংকৰ পৰিৱেশ আকৌ বিৰাজ কৰিছে, তাৰ বিৰুদ্ধে প্ৰেৰণা দিয়ে প্ৰবীণ হাজৰিকাই আৰু প্ৰবীণ হাজৰিকাক সোঁৱৰাৰ লগতে আজি সমবেত সকলোৱে অতি সোনকালে তেওঁ আৰু তেওঁৰ আন এজন সতীৰ্থ মনিন বৰাৰ সোঁৱৰণত এই দেৰগাঁৱক কেন্দ্ৰ কৰি এখন আলোচনা চক্ৰ আৰু ভৱিষ্যতৰ সংগ্ৰাম, শিক্ষা বচোৱাৰ সংগ্ৰাম, অসমক বচোৱাৰ সংগ্ৰামত জড়িত হ'বলৈ সকলোকে আহ্বান জনায় আৰু প্ৰবীণ হাজৰিকাৰ সেই স্মৃতিয়ে আমাক অনুপ্ৰাণিত কৰি থাকিব, এই আশাৰে এই সভা শেষ হয়। উক্ত সভাখনিৰ আঁত ধৰে সত্যজিৎ হাজৰিকাই। সভাত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ আমকাৰ গুৰিধৰোঁতা ডক্টৰ দেৱব্ৰত শৰ্মা, শিক্ষাবিদ পদ্মলোচন নাথ, বিশিষ্ট লেখক পৰাগ পৱন শৰ্মা বৰা, কবি অতুল শইকীয়া, গোলাঘাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তফজুল হক বৰবৰা, বিশিষ্ট সাহিত্যিক নুৰুল চুলতানকে মুখ্য কৰি আমকাৰ কেইবাগৰাকীও বিষয়ববীয়া। এতিয়া আচলতে আমাৰ যিটো শাসক পক্ষ তেওঁলোক ধৰা পৰি গৈছে, তেওঁলোক আচলতে যে শাসন চলোৱাৰ সুবিধাৰে সকলো প্ৰকাৰৰ লুণ্ঠন আৰু অসামাজিক কাম কাজত জড়িত এচাম লোকৰহে সমষ্টি, তাতকৈ বেলেগ একো নহয়, সেই কথাটো স্পষ্ট হৈ পৰিছে। কাৰণ এই কথাখিনি কোনোবাই উদং কৰি দিয়ে বুলি তেওঁলোকে বৰ ভয় খাই থাকে, অনবৰতে ভীতিগ্ৰস্ত হৈ থাকে, সকলোকে সন্দেহ কৰি থাকে। সেইকাৰণে এজন সাংবাদিকে এটা বেংকত হৈ থকা অনিয়ম সম্পৰ্কত কিবা সুধিবলৈ গৈছে, তেওঁলোকে ইমান ভয় খাইছে যে ক'ৰবাত এফালে যদি খহি যায় তেনেহ'লে তেওঁলোকৰ সমস্ত দুৰ্গটোৱে খহি যাব। গতিকে এইটো হৈছে শেষ ৰক্ষা। ইয়াৰ পৰা এইটো কথা প্ৰমাণ পোৱা যায় যে তেওঁলোকে অত্যন্ত ভয় খাইছে আৰু এই ভয় খোৱা পক্ষবোৰ স্থায়ী নহয় আৰু এওঁলোকে যিটো চলাই আছে সেই চলাই থকা বস্তুটো গাৰ জোৰেৰে আৰু আৰক্ষী নাইবা প্ৰশাসনৰ দৰে চলাইছে। আজি যদি ক্ষমতা বোলা বস্তুটো তেওঁলোকৰ পৰা বিয়োগ কৰি দিয়া যায়, তেওঁলোক একোটা শূন্যত পৰিণত হ'ব। ছাৰ, আৰু এটা কথা দেখা যায় যে সাংবাদিকৰ অৱস্থা ভাল বা সাংবাদিকৰ গাড়ী বা এই ক্ষেত্ৰতো এটা সাংবাদিক ধনী হ'ব নোৱাৰে নেকি? কি ডাঙৰ কথাটো হৈছে কি, অসমত সাংবাদিকতাটো এতিয়াও এটা পেচা হৈ উঠিব পৰা নাই। একাংশ সাংবাদিকে হয়তো ডাঙৰ ডাঙৰ গোষ্ঠীত কাম কৰি কিবা কেইটামান পাইছে,
বেছিভাগ সাংবাদিকেই খুব নামমাত্ৰ পাৰিতোষিক পায় তেওঁলোকৰ যিটো ইনকাম বা আয় সেইটো যথেষ্ট কম তাৰে পৰিয়াল এটা তাৰে মানুহ এটা চলিব নোৱাৰে গতিকে সাংবাদিকতাৰ উৎসাহী বা ইণ্টাৰেষ্ট থকা বহুতেই জীৱিকাৰ কাৰণে বেলেগ ব্যৱসায় বাণিজ্য কৰিছে আৰু কৰি আছে সেইটো একো ডাঙৰ কথা নহয় কাৰণ কোনখন কাগজে বা কোনটো চেনেলে এটা পৰিয়ালৰ প্ৰয়োজন হ'ব পৰাকৈ এজন সাংবাদিকক আচলতে দিব পাৰিছে বা সেই গ্ৰুপবিলাকৰ ইনকামো সিমান নহয় স্বাভাৱিকতেই সাংবাদিক একোজনে যদি এটা নীতিগতভাৱে কোনো ধৰণৰ অন্যায় নোহোৱাকৈ কিবা এটা বেলেগ পেছাত ব্যৱসায় বাণিজ্যত জড়িত আছে সেইটো তেওঁৰ অধিকাৰৰ ভিতৰত পৰে তাক প্ৰশ্ন কৰাৰ কাৰো অধিকাৰ নাই এজন মন্ত্ৰীয়ে কেনেকৈ তেওঁতো আচলতে মন্ত্ৰীহে প্ৰশাসন চৰকাৰীভাৱে তেওঁ জনপ্ৰতিনিধি তেওঁ যদি কোটি কোটি টকাৰ মালিক হ'ব পাৰে তেওঁৰ পত্নী পুত্ৰ আৰু বিভিন্নজনৰ নামত যদি নানা ধৰণৰ ব্যৱসায় থাকিব পাৰে তেতিয়াহ'লে সাংবাদিক এজনৰ নামত কিয় নোৱাৰিব উক্ত সভাতেই দেৰগাঁৱৰ আমকাৰ কৰ্মী প্ৰয়াত মুনীন বৰা সোঁৱৰণী ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হোৱাকৈ এক শিক্ষামূলক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত সভাতেই পৰিয়ালৰ তৰফৰ পৰা প্ৰবীণ হাজৰিকাৰ জীয়ৰী শিৱানী হাজৰিকা দীপিকা হাজৰিকা আৰু পল্লৱিকা হাজৰিকাৰ ভতিজা আকাশ হাজৰিকাই বক্তব্য প্ৰকাশ কৰে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও